ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ অনিশ্চয়তা অব্যাহত আছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি এক ৰায়যোগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছে যদিও অচিৰেই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আশা ক্ষীণ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ন্যায়ালয়ৰ ৰায়ৰ পিছত সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে অহা 14 ফেব্ৰুৱাৰীৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত হ'ব। সেয়ে নিৰ্বাচন এতিয়াই অনুষ্ঠিত কৰাটো কোনোপধ্যেই সম্ভৱপৰ নহয়। এতিয়া নিৰ্বাচন অনুষ্ঠিত কৰিলেও ভোট গণনাৰ বাবে কেন্দ্ৰ পোৱা নাযাব বুলি মুখ্যমন্ত্ৰীয়ে কয়। গাঁওসমূহত নিৰ্বাচনৰ পৰিৱেশ হৈ থাকিলে ছাত্ৰ ছাত্ৰীয়ে পঢ়িবলৈ সুবিধা নাপাব। সেয়েহে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পিছতহে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। বহাগ বিহুৰ আগত নতুবা পিছত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ৰাজ্যত। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰি বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায়দান কৰিছে। কিন্তু আজি 13 তাৰিখ আজিৰ পৰা যদি এমাহৰ ভিতৰত আমি পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত কৰোঁ, মেট্ৰিক পৰীক্ষা আমাৰ 14 তাৰিখৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে আমি কাউণ্টিং হ'লেই নাপাওঁ আৰু গোটেই গাঁওবিলাকত নিৰ্বাচনৰ পৰিৱেশ হৈ থাকিলে পঢ়া শুনা ল'ৰা ছোৱালীয়েতো পৰীক্ষা দিব নোৱাৰিব। গতিকে মই ভাবোঁ আমাৰ হাতৰ পৰা সময়টো পাৰ হৈ গ'ল। এতিয়া মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ ব্যৱস্থা। মই ভাবোঁ যে বিহুৰ আগে পিছে আমি পাতিব লাগিব, কাৰণ বৰ্তমান সময়ত ইলেকশ্যন পতাৰ পৰিৱেশটো নাথাকিব। আৰু আপোনালোক সকলোৱে জানে যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা খুব গুৰুত্বপূৰ্ণ পৰীক্ষা। আমাৰ মন আছিলে যে আমি যদি 3 তাৰিখ বা 2 তাৰিখে যদি ঘোষণা দিব পাৰিলোহেঁতেন, মেট্ৰিক পৰীক্ষাৰ 10 দিন আগতে আমাৰ পঞ্চায়ত ইলেকশ্যনটো সম্পূৰ্ণ হৈ গ'লহেঁতেন। কিন্তু যি নহওক, উচ্চ ন্যায়ালয়ৰ ওপৰতো আমাৰ কোনো বক্তব্য নাই। তেখেতসকলৰ যিয়ে যেনেকৈ নিৰ্দেশ দিয়ে আমি পালন কৰিবই লাগিব। কিন্তু মই ভাবোঁ যে আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ আগত এতিয়া আমি পঞ্চায়ত পাতাৰ পৰিৱেশটো নাথাকিব। ব্যুৰ ৰিপৰ্ট, NFR 24।